নমস্কাৰ ডিৱাই 365 এই বিশেষ অনুষ্ঠান এমপি ৰিপৰ্ট কাৰ্ডলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ লোকসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক্ষণত আমি ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিজন সাংসদৰ কামৰ খতিয়ান লৈ আহিছো এই অনুষ্ঠানৰ মাধ্যমেৰে আজি আমি আপোনালোকক দিম কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ কামৰ খতিয়ান এই সমষ্টিটো দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ দখলতে আছে এটা সময়ত গৌৰৱ গগৈৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল তাৰ পাছত তৰুণ গগৈৰ ভাতৃ দীপ গগৈয়ে দীৰ্ঘ সময় ধৰি এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছিল আৰু 2014ত সমষ্টিটো দখল কৰিলে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে ৰাজনীতিৰ পথাৰখনত তেতিয়া আছিল গৌৰৱ গগৈ একেবাৰে নতুন কিন্তু এতিয়া গৌৰৱ অভিজ্ঞ ৰাজনীতিক হল কিন্তু কলিয়াবৰ সমষ্টিটোত বিভিন্ন প্ৰান্তত সাংসদ পুঁজিৰে গৌৰৱ গগৈয়েনো কি কৰিলে সমষ্টিবাসীয়ে গৌৰৱৰ কাম-কাজক লৈ সন্তুষ্টনে চাহক আজিৰ ৰিপৰ্ট কাৰ্ডত গৌৰৱৰ কামৰ খতিয়ান গৌৰৱ গগৈ পুনৰ সাংসদ হ'ব পাৰিবনে পুনৰ বিজেপিক পৰাভূত কৰিব পাৰিবনে গৌৰৱ গগৈ কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈৰ স্থিতি কেনেকুৱা সাংসদ হিচাপে গৌৰৱ গগৈৰ 5টা বছৰ সম্পূৰ্ণ হ'ল 5টা বছৰৰ আগতে গৌৰৱ গগৈ যেতিয়া ৰাজনীতিৰ পথাৰত নামিছিল তেতিয়া আছিল যথেষ্ট অনভিজ্ঞ কিন্তু গৌৰৱ গগৈ এতিয়া অভিজ্ঞ প্ৰশ্ন হৈছে বিগত সময়ছোৱাত গৌৰৱ গগৈ সমষ্টিৰ বাবে কি কৰিলে এয়া বোকাখাট সমষ্টিৰ অধীনস্থ অঞ্চল বোকাখাটত গৌৰৱ গগৈ সাংসদ উন্নয়ন পুঁজিৰ পৰা কেতবোৰ কাম নকৰা নহয় কিছুমান কাম সম্পূৰ্ণ হৈছে কিছুমান অসম্পূৰ্ণ প্ৰশ্ন হয় বোকাখাটৰ নাগৰিকে গৌৰৱ গগৈ সংক্ৰান্তত কি কয় বহু উপকাৰ হৈছে যিহেতুকে আমি এই গড়মূৰ গাঁৱতে পূব বোকাখাট বসন্ত উৎসৱ স্থায়ী সমিতি এটা ৰংগমঞ্চ নিৰ্মাণ কৰিবৰ কাৰণে আমি আমাৰ শ্ৰদ্ধাৰ গৌৰৱ গগৈৰ পৰা আমি উন্নয়ন পুঁজিৰ পৰা আমি 3 লাখ টকাৰ এটা অনুদান আমি পাইছিলোঁ আৰু এইটো আমি খুব কম সময়ৰ ভিতৰতে আমি অনুদানটো লাভ কৰিছিলোঁ প্ৰথম কিস্তি আমি 1,80,000 টকা এটা পাইছিলোঁ তাৰে এয়া দেখিছে আমি এইখিনি কাম সম্পূৰ্ণ কৰিছোঁ বাকি যি 1,20,000 টো অলৰেডি চেংচন হৈ গৈছে আৰু এইটো আমাৰ মাত্ৰ খালি আমাৰ একাউণ্টত সোমোৱা নাই কাৰণে আমি পিছৰ পৰ্যায়ৰ কামটো আৰম্ভ কৰিব পাৰিছোঁ যি সাংসদ পুঁজি হওক বা যিটো সাংসদৰ পৰা আহিছে এইবিলাকতো উপকৃত হৈছেই নোহোৱা নহয় কিন্তু বিশেষভাৱে যিবিলাক আঁচনি বা যিবিলাক সাহায্য দৰকাৰ হৈছিলে সেইবিলাক সম্পূৰ্ণ ফিল আপ হৈছে বুলি সম্পূৰ্ণ মানে উপকৃত হৈছে বুলি আমি ক'ব নোৱাৰিম কিন্তু যিবিলাক জেনুইনলি সাংসদ হিচাপে এখন মানে যিবিলাক আহিব লাগে প্ৰত্যেকতে সেইবিলাক আহিছে জেগাই জেগাই গৈছে যিটো যদি হৰলুকি নহ'লেহেঁতেন তেতিয়াতো অসমখন ইমান দিনে সোণৰ হ'লহেঁতেন কাৰণ আজি অত বছৰ এই একেটা ফেমিলিয়ে আজি 31 বছৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা আনিয়ে আছে আনি তেওঁলোকে আজি 31 বছৰে এই কলিয়াবৰ সমষ্টিটোত বিলাই আছে আজি যদি প্ৰকৃততে হৰলুকি নহ'লহেঁতেন তেতিয়াহ'লে আজি প্ৰত্যেকটো অনুষ্ঠানতে ইমান দিনে পইচা দি থাকিবলগীয়া কোনো কামেই নাছিলেহেঁতেন প্ৰত্যেক অনুষ্ঠানে সুন্দৰকৈ হৈ পৰিলেহেঁতেন কলিয়াবৰ সমষ্টিৰ অধীনস্থ এটা বিধানসভাৰ সমষ্টি হ'ল খুমটাই পূৰ্বে খুমটাইত আছিল কংগ্ৰেছৰ বিধায়ক এতিয়া খুমটাইত বিজেপিৰ বিধায়ক খুমটাইত গৌৰৱ গগৈৰ স্থিতি কেনেকুৱা আমাৰ খুমটাই সমষ্টিত কৰিছে সেই কৰা কামখিনি মই দেখিছোঁ যে 50% মান সফল হোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু বাকী 50% তেখেতে নিজে এই ক্ষেত্ৰখনত নামি য'ত য'ত কামবিলাক তেওঁ ৰূপায়ণৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে সেই আঁচনি ৰূপায়ণস্থলীত তেখেতে নিজে পৰিদৰ্শন কৰি 50% কাম সম্পূৰ্ণ কৰিলেহে আমি সুখী হ'ম বুলি ভাবিছোঁ তেওঁ সাংসদগৰাকীয়ে আমাৰ ইয়াৰ ৰাইজৰ মাজলৈ আহি পেলাই চাই কিনে আপোনাৰ ৰাস্তা পদূলি বহুত বিভিন্ন ধৰণৰ দিছে আমি দেখা পোৱা গৈছোঁ তেখেত ভালে আছে তেওঁ যুৱ প্ৰজন্ম হিচাপে তেওঁ আগন্তুক ৰাইজৰ মাজত সম্পূৰ্ণ কাম কৰিব বুলি মোৰ আশ্বাস আছে আৰু বিশ্বাসো আছে তেখেতে কলিয়াবৰ সমষ্টিত আহি আমাৰ গাঁওবিলাক উন্নতি কৰি পেলাই ৰাস্তা পদূলি জ্বলন্ত সমস্যাখিনি সম্পূৰ্ণ কৰিব বুলি মই আশা ৰাখিছোঁ সেইটো আশা কৰি আপুনি ভোট দিব তাৰমানে হয় এতিয়ালৈকে আমি আমাৰ সাধাৰণ ভোটাৰ হিচাপে কিন্তু আমি সাংসদ পুঁজি এতিয়ালৈকে কোনো কাম আমি এই মধ্য ব্ৰহ্মপুত্ৰত আমি হোৱা দেখা নাই বিশেষকৈ আমি এতিয়া দেখিছোঁ যে যিমানখিনি আমাৰ ৰাস্তা পদূলি ইমান উন্নয়ন হৈছে সম্পূৰ্ণ আমাৰ এই যিখন আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ সেই চৰকাৰখন অহাৰ পাছতহে আমি দেখিছোঁ দলং ৰাস্তা ঘাট যিমানখিনি উন্নয়নৰ মুখ দেখিছোঁ এই চৰকাৰখনৰ
আমাৰ শাসনৰ গাদীলৈ অহাৰ পিছতো আমি সেইখিনি দেখিছোঁ। কিন্তু আমি এতিয়ালৈকে আমাৰ সাংসদ পুঁজিৰ কোনো ধন বা কোনো আঁচনি এতিয়ালৈকে আমি মানে আমাৰ প্ৰত্যক্ষ হোৱা সাংসদ হিচাপে কাম কৰিছে, যি কিছুমান জেগাত কাম হৈছে, কিছুমান জেগাত নাই হোৱা। তেওঁ এটাই সকলো জেগাত তেওঁ মিলাই মেলি কামটো কৰিব লাগিছিলে, কিন্তু কৰা হোৱা নাই। কিন্তু কিছুমান জেগাত বহুত কাম হৈছে আৰু কিছুমান জেগাত কাম হোৱা নাই। আৰু কাম নোহোৱাৰ বাবে অকল আমি সাংসদগৰাকীকে দুখ আৰোপ কৰিব নোৱাৰোঁ, কাৰণ তেখেতৰ তলৰ যিবিলাক বিষয়ববীয়া তেওঁলোকে অকণমান চাই চিতি দিলেহে তেখেতে সেই অঞ্চললৈ গৈ চাই পেলাই কাম কাজ নিৰীক্ষণ কৰি বা কৰিবলৈ ব্যৱস্থাবিলাক হ'ব। খুমটাইত আন একাংশৰ ধাৰণা ভিন্ন। কাৰোবাৰ মতে গৌৰৱ গগৈৰ স্থিতি এতিয়াও মজবুত। কাম আমি বৰ বিশেষ পৰিলক্ষিত হোৱা দেখা নাই। আমি ভাবিছোঁ অনাগত দিনত তেখেতে যদি এই সমষ্টিৰ পৰা আকৌ প্ৰতিদ্বন্দ্বিতা কৰে কিমান ভাল ফল পাব বুলি আমি আশা কৰা নাই। তেনেকুৱা ধৰণে পজিটিভ লগ নাপাওঁৱেই, আৰু তেওঁ আমাৰ কোনো খবৰো নাৰাখে। ক'ব গ'লে আজি কি হৈছে কি নাই বাগান এলেকাবিলাকতো এবাৰ চাব লাগে। তো সেইদৰে যদি মই ক'ব যাওঁ সেইটো ছাইডৰ পৰা তেওঁ মানে আমাৰ যুক্তিত যিহেতুকে তেওঁ মানে ইমান ভাল কাম কৰা নাই। সোমাই যাব পৰা নাই। আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন ধৰণে সমস্যাবিলাক আছে গাঁও অঞ্চলত। সেই সমস্যাবিলাক তেখেতে সমাধান কৰিব পৰা আমি উপযুক্তভাৱে আমি দেখি পোৱা নাই। তেওঁ যিহেতু সকলো সমস্যা সাংসদত দৃষ্টিগোচৰ কৰি চৰকাৰক নিৰপেক্ষভাৱে কাম কৰিবৰ কাৰণে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু উন্নয়নৰ দিশত আমি আপোনালোকে নিজেই দেখিছে, শালমিৰা বাগানত আমাৰ বিষাক্ত চুলাই মদ সেৱন কৰি পেলাই যিটো ঘটনা ঘটিছে, লগালগ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই একেটা ফোনতেই আমাৰ ইয়াত যিমান সাংসদ পুঁজিৰ পৰা এম্বুলেন্স দিয়া হৈছিলে সেই এম্বুলেন্সবিলাক শালমিৰা তেলিহালত খাৰা হৈ আছে। গোলাঘাটত গৌৰৱে পূৰ্বে যথেষ্ট ভোট পাইছিল। এটা সময়ত গোলাঘাট কংগ্ৰেছৰ দুৰ্গ আছিল। গোলাঘাটৰ বাবে গৌৰৱ গগৈ কি কৰিলে? হেনচোৱা গাঁও পঞ্চায়তৰ আমাৰ শালমৰা চাহ বাগিচাৰ ইয়াত যথেষ্ট পুঁজি দিছে সাংসদ গৌৰৱ গগৈয়ে। ইয়াত আমি শালমৰা চাহ বাগিচা খেলপথাৰত উপস্থিত আছোঁ। ইয়াত ওচৰতে এখন ঘৰ এটা দিছে য'ত খেলুৱৈসকলৰ পোচাক সাল সলনি কৰিব পাৰে। আমি খেলপথাৰত ৰখি আছোঁ। খেলপথাৰতো যথেষ্ট তেওঁলোকে কৰিছে। আৰু আমাৰ ইয়াত য'ত দেখিছে আপোনাৰ মদৰ যি মানুহ মৃত্যুবৰণ কৰিছে, তেওঁ এই 2 দিনত 3 দিনত যথেষ্ট সহায় কৰিছে। এম্বুলেন্স 5খনকৈ তেওঁ দিছে আমাক সহায় কৰিবলৈ। তাৰ জনগোষ্ঠীক যিধৰণে তেওঁলোকে প্ৰতাৰণা কৰি আহিছে, যিমানখিনি উন্নয়নমূলক তেওঁলোকে কথা কয় মুখেৰেহে কয়, কিন্তু কাৰ্যকৰী যি ধৰণে হ'ব লাগে আমি আজিলৈকে তেনেকুৱা হোৱা পৰিলক্ষিত হোৱা নাই। ইলেকশ্যনৰ আগে আগে আহে, বহুতখিনি কথা আমাক কয় যে আপোনালোকৰ এইবিলাক উন্নয়ন হ'ব, এনেকুৱাবিলাক হ'ব, কিন্তু আজি তাৰিখলৈকে আমি 2-এটা সৰু সুৰা ক'ৰবাত দিয়ে আমাক মানে মুখখন বন্ধ কৰি ৰাখে। আমাৰ ৰাইজে মানে যিবিলাক অশিক্ষিত ৰাইজ তেওঁলোকে ভাবে যে আমি বহুতখিনি পালোঁ বুলি, আৰু তেওঁলোকে সেই তেনেকৈ মানে সৰু সুৰা টোপ দি আমাক আগৰ পৰাই ঠগি আহিছে। বৰ্তমান আমাক মানে মিছলীয়া কৰি আমাক ঠগি আহিছে তেওঁলোকে। গৌৰৱৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সংখ্যালঘু জনসাধাৰণে। বিগত নিৰ্বাচনত চামগুৰিত গৌৰৱে ব্যাপক ভোট লাভ কৰিছিল। চামগুৰিবাসীয়ে এতিয়া কি কয়? সাংসদ হিচাপে তেখেতকতো মানে বহাগৰ আগমনত যেনেকৈ কুলি কেতিকে মাতে, এতিয়া লোকসভাৰ নিৰ্বাচনৰ আগত গৌৰৱ গগৈ আকৌ মাতিব নেকি, আৰু 5 বছৰৰ ভিতৰত তেখেতক দেখা নাই। ইয়াত সাংসদ পুঁজি কাম হৈছেনে বাৰু? সাংসদ পুঁজিবলৈ ইয়াত কাগজে কলমে বোধহয় চাগে ব্লকত সীমাবদ্ধ, কিন্তু ইয়াৰ বাদে প্ৰেক্টিকেল ফিল্ডত মানে আমাৰ বাজিয়া পঞ্চায়তখনত গৌৰৱ গগৈৰ দ্বাৰা কিবা অপেনিং হৈছে বুলি 5 বছৰত মই তেনেকুৱা দেখা নাই। যদিও তেনেকুৱা হৈছে, কিন্তু ব্লক কৰ্তৃপক্ষইহে জানিব তেখেতসকলৰ মানে যোনটো ব্লকৰ ৰেজিষ্টাৰত কি কাম আছে। 5 বছৰ আগত আমি ভোটৰ সময়ত আমাৰ ওচৰত আহিছিলে, ভোট বিচাৰিছে। আমি ভাবিছিলোঁ যে গৌৰৱ গগৈ আমাৰ দুখীয়া মানুহৰ যি সমস্যা আছে সেই সমস্যা দূৰ কৰিব বুলি তেখেতক আমি ভোট দি জিকাইছিলোঁ। কলিয়াবৰত সাংসদ হিচাপে তেখেতক আমি মানে দিছিলোঁ। তাৰপিছত তেখেতে আজিলৈকে যে সাংসদ পুঁজি যে আছে, আমি কিন্তু কাগজ কলমে শুনা পাইছোঁ, কিন্তু আমাৰ গাঁও অঞ্চলত বা কোনো ধৰণৰ সাংসদ পুঁজিৰ কাম হোৱা নাই। আমি সাংসদ গৌৰৱ গগৈ নামটো আমি লোকসভা ইলেকশ্যনৰ সময়তে শুনিছিলোঁ, আৰু সেইটো সময়তে বিতৰ্কও চলিছিল, মহিলা মাছ পুৰুষ মাছ এনেধৰণৰ বিতৰ্ক শুনাৰ বাহিৰে
তেওঁ যে আজিলৈকে এই অঞ্চলটোত কিবা এটা উন্নয়নমূলক কামৰ কাৰণে পুঁজি নিৰ্ধাৰণ কৰিছে সেইটো আমাৰ মানে হেৰি হোৱা নাই, দৃষ্টিগোচৰ হোৱা নাই। কাম আদৰোৱা হৈ আছে আৰু অকণমান টকা বাকী আছে, সেইখিনি টকা যদি আহে তেন্তে আমি কামখিনি অলৰেডি কৰিব পাৰিম। কেনেকুৱা ধৰণৰ কাম চলিছে? ইয়াত আপোনাৰ সাংসদ পুঁজিৰ কাম আপোনালোকে দেখা পাইছে যে পকা ঘৰৰ কাম ষ্টাৰ্ট হৈছে। কমিউনিটি হল নেকি? কমিউনিটি হৈছে, হয় কমিউনিটি হল। হয়, এতিয়া কেনেকুৱা পৰ্যায়ত আছে? এতিয়া আপোনাৰ কামখিনি আদৰোৱা হৈ আছে, বাকীখিনি পইচা যদি উঠে তেন্তে আমাৰ কামখিনি সম্পূৰ্ণ পাইছে। যে এইটো হ'ল সাংসদ পুঁজিৰ কাম, এইটো প্ৰায় সম্পূৰ্ণ হৈছে, অলপ টকা বাকী আছে, উঠাব আছে অলপ টকা, সেইখিনি টকা উঠিলে আমাৰ কামখিনি সম্পূৰ্ণ হৈছে। যথেষ্ট কাম কৰিছে, ভোটাৰ জিপিত আপোনাৰ যথেষ্ট কাম কৰিছে। তেখেতৰ আমাৰ নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ সাংসদ পুঁজিৰ পৰা আমি 20টা দমকল দিছিলোঁ আমাৰ খোৱা পানীৰ অভাৱ কাৰণে, তেখেতৰ পুঁজি পাই দিছিলে। তাৰ নেক্সট আকৌ দিছে 15টা দমকল। তাৰ বাদে আমাৰ সূতাৰ বালি ফিল্ডৰ 1 লাখ টকা তেখেতে আগবঢ়াইছে। কলিয়াবৰৰ সীমামূৰীয়া সমষ্টি হ'ল সৰু পথাৰ। সৰু পথাৰ এতিয়া কংগ্ৰেছৰ দখলত। চাহ জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা আছে এই সমষ্টিত। আমি জানিব বিচাৰিলোঁ সৰু পথাৰবাসীৰ মনৰ কথা। দেখা নাই আমি কৰিছে বুলি আৰু জনা নাই। পুনৰ আপোনালোকে বিচাৰিবনে এই সাংসদজনক? এতিয়া কাম কৰা নাই যেতিয়া সেই সাংসদক কেনেকুৱা বিচাৰিম আমি আৰু? মোৰ মতে আজি 5 বছৰ প্ৰায় যাওঁ হৈছে, প্ৰায় 2 মাহ দিন বাকী আছে। এই 2 মাহ দিনৰ আজি 5টা বছৰত যি সাংসদ পুঁজিত আমাৰ এই সৰুপথাৰ সমষ্টিত মই বিশেষ উল্লেখযোগ্য কিবা তেওঁ উন্নয়নমূলক কিবা আঁচনিয়ে কাম কৰিছে বুলি মই আজিলৈকে অৱগত হোৱা নাই। যিহেতু মই এজন সামাজিক কৰ্মী হিচাপে বা সমাজ কৰ্মী হিচাপে মই বহু ঠাইত গৈছোঁ। কিছুমান পুঁজি বিশেষ মই দেখিছিলোঁ, কিছুমান ফিল্ড ৰাজহুৱা খেলপথাৰ পুঁজি দিছিলে 25 লাখ 50 লাখ এনেকৈ দিছিলে, কিন্তু তাৰ প্ৰায়বিলাক কামেই আধৰুৱা হৈ আছে। প্ৰকৃততে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিছে, সাংসদীয় ৰাজনীতিত, আৰু গতিকে তেখেতে আমাৰ সৰুপথাৰ বা কলিয়াবৰ সমষ্টিত তেখেতৰ উন্নয়নমূলক কাম আমি মুঠেও দেখিবলৈ পোৱা নাই। তেখেতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে সাংসদত তেওঁ প্ৰৱেশ কৰিছে। কিবা উন্নয়নমূলক কাম হৈছে নেকি? উন্নয়নমূলক কাম সাংসদ হিচাপে একো দেখিবলৈ পোৱা নাই। আৰু কিছুমান সাংসদ পুঁজিৰ আপোনাৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত সামান্য অনুদান দান বৰঙণি দিয়াৰ বাহিৰে অন্য কোনো সাংসদ হিচাপে কৰিবলগীয়া কাম তেখেতে সৰুপথাৰ সমষ্টিবাসীৰ বাবে একো কৰা নাই বুলি মই ভাবোঁ। গাঁও তেওঁ কুশল কোঁৱৰ ঘৰৰ ওচৰৰ পৰা এইডোখৰ গোটেই আদৰ্শ গাঁও ল'ম বুলি ক'লে, গণকৈ আচলতে গণকৈ পঞ্চায়ত ল'ম বুলি ক'লে আমি পদৰ বজাই একদম তেওঁৰ লগত গোটেই ঘূৰিলোঁ পকিলোঁ, তেওঁক দেখুৱালোঁ। তেওঁ আমাক প্ৰতিশ্ৰুতি দিলে যে এইখন মই আদৰ্শ গাঁও হিচাপে মানে হেৰি কৰিমেই আৰু নিৰ্মাণ কৰিমেই। কিন্তু এতিয়া সেই আদৰ্শ গাঁৱৰ কোনো চিন-চাপ নাই, একো এটা বস্তুৱে নাই আমাৰ। কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনস্থ এটা বিধানসভা সমষ্টি হৈছে কলিয়াবৰ বিধানসভা সমষ্টি। এই সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে কেশৱ মহন্ত। কলিয়াবৰৰ মাজত প্ৰতিক্ৰিয়াটো কলিয়াবৰত মানে কিছুমান পিছপৰা জেগাত মানে 2-এটা মানে MP ফাণ্ডৰ কাম দিছে। আমাৰ এই পশ্চিম এলেকাত পিছপৰা জেগাত বেঙেনাটি আদৰ্শ ME স্কুল আৰু মধ্য কলিয়াবৰ MV স্কুল তাত দিছে মানে 4 লাখ টকা। তেখেতৰ মানে সাংসদ পুঁজিৰ কাম হৈ অলৰেডি কামটো উঠি গ'ল, আৰু অলৰেডি মানে কামৰ এতিয়া আকৌ নামঘৰ মছজিদ আৰু এইবিলাকৰ মানে দুৰ্গা পূজা মন্দিৰ এইবিলাকৰ হয়, যাতে তেখেতে যথেষ্ট দি আছে। তাৰমানে তেখেতে ৰাইজৰ যিবিলাক কাম কৰিব লাগে ভালকৈ কৰিছে, গতিকে ৰাইজে আগন্তুক MP ইলেকশ্যনত সকলোৱে ভোট দিম বুলি আগবাঢ়ি আছে। একেবাৰে 100% সন্তুষ্ট। তাৰমানে কলিয়াবৰ ভানু সমিতিৰ মই সভাপতিও, আৰু আমাৰ সাংসদ গৌৰৱ গগৈ ছাৰে যিখিনি আমাৰ এই গৃহ নিৰ্মাণটিৰ কাৰণে ভৱন নিৰ্মাণৰ কাৰণে যিখিনি টকা দিছে, প্ৰায় 4 লাখ টকা দিছে আজি এবছৰ হ'ল। আৰু তাৰে আমি 75% অলৰেডি ড্ৰ কৰিলোঁ। কমিটিয়ে ড্ৰ কৰি কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰা হৈছে, আৰু সেই কমিটিয়ে ড্ৰ কৰি 2,40,000 টকাৰ কাম ইতিমধ্যে শেষ হৈছে। উন্নয়ন কোনো কাম দেখাই নাই। আমাৰ কলিয়াবৰ চুলুং মোৰ ঘৰ, ইয়াৰ ভিতৰত মই কেইটামান খালি লাইট দেখিলোঁ, চৰকাৰী লাইট। ইয়াৰ বাহিৰে কোনো তাৰ MP ফাণ্ডৰ কোনো পইচা দেখা নাই।
ধিং আছিল কংগ্ৰেছৰ দুৰ্গ। ধিঙত সংখ্যালঘুৰ যথেষ্ট ভোট আছে। ধিঙত গৌৰৱ গগৈয়ে কাম নকৰাৰ অভিযোগ। লোকসভা সমষ্টিৰ সাংসদ পুঁজিত তেওঁ যি উন্নয়নৰ ধন, আজি লাৰ্চনাত এটা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই। যি ধিঙত চৰকাৰীভাৱে যিকেইটা লাইট আহিছে তাকো দুটা জ্বলে, দুটা নজ্বলে। ৰাতি অন্ধকাৰৰ সুযোগ লৈ বিভিন্ন কুকৰ্মৰ হয়। তেওঁ সাংসদ পুঁজিৰ ধন বুলি কওঁতে এনেকুৱা উন্নয়নমূলক কাম একো নাই। যি ধিংখন আপুনি দেখিছে আগত যি আছিলে তাতকৈ ধিং আজি স্বাধীনতা 70 বছৰৰ পিছত ধিংখন উন্নত মানৰ হ'ব লাগে, কিন্তু আমাৰ এই কলিয়াবৰ লোকসভা সমষ্টিটো নিম্নমানলৈ নি আছে। আমিতো আজিলৈকে কলিয়াবৰ লোকসভা সমষ্টিত তেওঁ সাংসদ পুঁজিয়ে কিবা ডাঙৰ কাম হৈছে বুলি আমি কিন্তু বৰ্তমানলৈকে দেখা নাই। কাম কৰা নাই। আপুনি কোন সমষ্টি? আমি বটদ্ৰৱা সমষ্টি, আমি কলিয়াবৰৰ হেৰিত পঢ়োঁ। আপোনাৰ অঞ্চলত আমাৰ সময়ত গৌৰৱ গগৈ কোনো কাম চাম কৰা নাই। কোনো কাম কৰিছে বুলি মই নিজৰ চকুৰে দেখা নাই গৌৰৱ গগৈ কৰিছে বুলি। গতিকে গৌৰৱ গগৈক মই এই ধিং অঞ্চলত যদি আপোনালোকে নম্বৰ বিচাৰে মই 0 নম্বৰ দিব বিচাৰিছোঁ। গৌৰৱ গগৈ কি ভাবে? ভোটাৰে এইবাৰ গৌৰৱ গগৈক ভোট দিবনে? মই এজন কংগ্ৰেছ দলৰ প্ৰতিনিধি। কংগ্ৰেছ দলে আনুষ্ঠানিক সিদ্ধান্ত ল'লে মই কলিয়াবৰ লোকসভা অহা 5 বছৰ পুনৰ পৰা প্ৰতিনিধি কৰিবলৈ এটা সুযোগ পাম। তাৰ কাৰণে মই প্ৰথমে মোক আনুষ্ঠানিক সিদ্ধান্তৰ বাবে আমাক ল'ব লাগিব। যিয়ে নহওক আমি আশা কৰোঁ কি ৰাইজে প্ৰথম আজি ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিৱেশটো চাব। এই যোৱা 5 বছৰৰ ভিতৰত উন্নতি আৰু বিকাশৰ নামত যি বিজেপি চৰকাৰ 2014 আহিলে জুমলা আৰু মিছলীয়া কথা বাহিৰে একো নকৰিলে। সেইকাৰণে ৰাইজে প্ৰথমে আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ বিচাৰিব। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যে ঐতিহাসিক ঘোষণা কৰিলে কি প্ৰত্যেক দুখীয়া মানুহ ন্যূনতম আয় বিচাৰি পাব, তাৰ কাৰণে আপোনালোকে চাব মাত্ৰ কলিয়াবৰ ভিতৰত নহয় অন্য সমষ্টিৰ ভিতৰতো আমাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধি বিজয় লাভ কৰিব। ইতিমধ্যে গৌৰৱ গগৈৰ লোকসভা সমষ্টি কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ আমি প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱালোঁ। ইতিমধ্যে আপোনালোকে এই কথা জানিব পাৰিছে যে এই সময়ছোৱাত সাংসদ গৌৰৱ গগৈয়ে সমষ্টিটোৰ উন্নয়নৰ বাবে বিশেষ একোকে নকৰিলে। ৰাইজৰ ক্ষোভ আছে গৌৰৱ গগৈৰ ওপৰত, কিন্তু পৰিলক্ষিত হ'ব অনাগত নিৰ্বাচনত গৌৰৱ গগৈক আকৌ ৰাইজে বাছি লয়নে? আমি খন্তেক বিৰতি ল'ম। বিৰতিৰ পিছতে জনাম গৌৰৱ গগৈ সন্দৰ্ভত ৰাইজৰনো প্ৰতিক্ৰিয়া কি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ DY365 এই বিশেষ অনুষ্ঠান এমপিৰ ৰিপৰ্ট কাৰ্ডলৈ। ইতিমধ্যে সাংসদ গৌৰৱ গগৈৰ কাম কাজক লৈ যথেষ্ট সংখ্যক লোকৰ প্ৰতিক্ৰিয়া আপোনালোকে দেখিবলৈ পালে, কিন্তু জানিব বিচাৰিম অহা নিৰ্বাচনত সমাগত নিৰ্বাচনত গৌৰৱ গগৈক পুনৰ তেওঁলোকে সাংসদ হিচাপে চাবলৈ বিচাৰিবনে? সাংসদ হিচাপে তেওঁৰ ভূমিকা, তেওঁৰ কাম কাজত কিমান সন্তুষ্ট সমষ্টিবাসী, কিমান নম্বৰ দিব বিচাৰিব তেওঁৰ কামৰ খতিয়ান চাই। 10ৰ ভিতৰত গৌৰৱ গগৈক কিমান নম্বৰ দিব পৰা যায়? সমষ্টিবাসীয়ে কিমান নম্বৰ দিব গৌৰৱক? তেখেতক আমি 6 মাৰ্ক আমি দিব পাৰিম। মোৰ ফালৰ পৰা মই 1 নম্বৰহে দিম। 5ৰ পৰা 6 নম্বৰৰ ভিতৰত দিব পৰা অৱস্থাত আছোঁ। 8 দিম, 5ৰ তলতে দিম। মই সাংসদ হিচাপে আধাতকৈ কম নম্বৰ দিম, মানে 5তকৈ তলত দিম। 8 বা 9 নম্বৰ দিব পাৰি। সম্পূৰ্ণ কাম আমাৰ হোৱা নাই, তথাপিতো আমি 10ৰ ভিতৰত 7 নম্বৰ দিবৰ কাৰণে মই ইচ্ছা কৰিছোঁ। তেখেতে সাংসদ হিচাপে সংসদত মাত মাতে, সেই হিচাপে মই তেখেতক 8 নম্বৰ দিবলৈ মইতো 0 দিম বুলি ভাবিছোঁ। মই 4 নম্বৰহে মাত্ৰ দিম। 3 নম্বৰ মোৰ ফালৰ পৰা পাব। হয়, উন্নয়নমূলক কামৰ ক্ষেত্ৰত তেওঁক নম্বৰ দিব নোৱাৰি, কিন্তু তেওঁৰ যি সাংসদত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিলে তাৰ কাৰণে তেওঁক 6 নম্বৰ লাভ কৰিব। কিন্তু মাত্ৰ 3। ব্যুৰো ৰিপৰ্ট DY365। অমূল্যক ধন্যবাদ জনাইছোঁ ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে। যথেষ্ট সংখ্যক লোকৰ ইতিমধ্যে প্ৰতিক্ৰিয়া আপোনালোকে দেখিলে, আৰু সমষ্টিটোত গৌৰৱ গগৈ সাংসদ হিচাপে 2-এটা কাম কৰিছে যদিও ৰাইজৰ হিতাৰ্থে বিশেষ কাম কৰাত সফল হোৱা নাই গৌৰৱ গগৈ। নিৰ্বাচন সমাগত এইবাৰৰ ভোটযুদ্ধত পুনৰ ৰাইজে গৌৰৱ গগৈক সমষ্টিটোৰ প্ৰতিনিধি হিচাপে লৈ আনিবনে, নে সমষ্টিটোলৈ আহিব পৰিৱৰ্তন? ইয়াৰ বাবে আমি অপেক্ষা কৰিব লাগিব লোকসভা নিৰ্বাচনলৈ। আজিলৈ এমপিৰ ৰিপৰ্ট কাৰ্ড ইয়াতে সামৰিছোঁ। ধন্যবাদ।